আৰ্থিক দৈন্যতাৰ বাবে ওলাই গৈছিল কামলৈ। চাংচাৰীৰ পৰা নিৰুদ্দেশ মোকালমোৱাৰ কিশোৰ। কামৰূপ জিলাৰ চাংচাৰীলৈ কাম কৰিবলৈ গৈ সন্ধানহীন হৈ পৰিছে মোকালমোৱাৰ এগৰাকী 15 বছৰীয়া কিশোৰ। মোকালমোৱা থানাৰ অন্তৰ্গত 4 নং ভেলামাৰী গাঁৱৰ বাদশ্বাহ আলীৰ পুত্ৰ বাহাৰুল ইছলাম 2 ফেব্ৰুৱাৰীৰ পৰা সম্প্ৰতি নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে সদৰি কৰা অনুসৰি বাহাৰুল ইছলামে 2 ফেব্ৰুৱাৰী পুৱা চাংচাৰী বজাৰত থকা ভগাচিগাৰ ডেম এটালৈ কাম কৰিবলৈ যায়। ডেম গৈ পুৱাৰ পৰা সন্ধিয়া 7 বজা পৰ্যন্ত পৰিয়ালৰ সৈতে যোগাযোগ অব্যাহত আছিল বাহাৰুল ইছলামৰ। কিন্তু 3 ফেব্ৰুৱাৰী পুৱাৰ ভাগৰ পৰা মোবাইল ফোন বন্ধ আছিল বাহাৰুলৰ। পৰিয়ালৰ লোকে পুৱাৰ পৰা ডেম্পৰ স্বত্বাধিকাৰী আবুল হুছেইনক ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা চলাইছিল যদিও আবুল হুছেইনে ফোন ৰিচিভ কৰা নাছিল বুলি অভিযোগ কৰে। বিয়লিৰ ভাগত আবুল হুছেইনে বাহাৰুলৰ পিতৃক ফোনযোগে বাহাৰুল ডেম্পৰ পৰা পুৱাৰ ভাগত ওলাই যোৱা বুলি জানিবলৈ দিয়ে। 4 দিন ধৰি বাহাৰুলৰ কোনো সংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকে চাংচাৰী থানাত 8 ফেব্ৰুৱাৰীত নিৰুদ্দেশ সম্পৰ্কত এখন এজাহাৰ দাখিল কৰিছে। 15 বছৰীয়া কিশোৰজন 12 দিন ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত পৰিয়ালৰ লোকে চাংচাৰী আৰক্ষী কাষ চাপিও আৰক্ষীৰ সঁহাৰি লাভ কৰা নাই বুলি অভিযোগ কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে বাহাৰুল ইছলামৰ সম্ভেদ লাভ কৰে তেন্তে স্থানীয় আৰক্ষী নাইবা পৰিয়ালৰ 7086421610 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে ঘৰত আৰ্থিক দৈন্যতা হেতুকে মাত্ৰ 15 বছৰ বয়সতে ভগাচিগা ডেম্পত কাম কৰিবলৈ গৈছিল বাহাৰুল ইছলামে। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আপোনাৰ গুৱাহাটীত গেছি কাম কৰিবা, আপোনাৰ চাংচাৰী বজাৰত তাতে ডেম আছে এটা, আপোনাৰ সেইখন ডেমত কাম কৰিব গৈছি। আপোনাৰ ৰাতিৰ আপোনাৰ তাৰিখ হ'ল আপোনাৰ দেওবাৰে গেছি 2 তাৰিখ। সেইদিনা আপোনাৰ ৰাতি 7টামান বজাত তাৰ লগত কথা পাতিছোঁ যে বাবা মই গুৱাহাটী আহিছোঁ, তুমি আৰু গুৱাহাটী কিয় গেলা? ঘৰত কাম চলি আছে, তোমাৰ গুৱাহাটী যাব নালাগেতো। বাবা আমি ইমান কষ্টৰ কাম কৰিব নোৱাৰোঁ, আমি গুৱাহাটীয়ে কাম কৰিম, কিবা তেল চেল কিনিবা পইচা লাগিলে মই দিম। এইখিনি কৈছি। কোৱাৰ পিছত ফোনটো কাটি দিছি। কাটি দিয়াৰ পিছত গধূলি আপোনাৰ 4টা 4:30মান বজাত আপোনাৰ সেই ডেম্পৰ মালিকে ফোন কৰিছে যে আপোনাৰ ল'ৰাটো ঘৰত গেছি নেকি, পইচা 1500 টকা লৈ পেলাই। পইচা ৰাতিপুৱা ফোন কৰিছোঁ, আপোনাৰ ফোনটো পোৱা নাই, মোবাইলটো ছুইচ অফ বুলি আপোনাৰ সি গধূলিহে কৈছে, আমাক জনাইছে। ৰাতিপুৱা ফোন মাৰিছোঁ, ফোনটো পোৱা নাই। তাৰ ডেম্পৰ মালিকৰ তাতো ফোন মাৰিছোঁ, ফোনটো উঠা নাই। ফোনটো নুঠাওঁতে আমাৰ সন্দেহ হৈ গ'ল, ফোনটো কিয় নুঠালা? গধূলি আপোনাৰ 4:30মান বজাত সেই ডেম্পৰ মালিকে ফোন মাৰিছে আমাক, মাৰি পেলাই কৈছে ল'ৰাটো এনে কথা, পইচা 1500 টকা লৈ পেলাই আপোনাৰ ঘৰত গেছি নেকি চাওকচোন। আমি আৰু কৈছোঁ আমিতো কাম কৰি আছোঁ, ল'ৰাটো অহা নাই, ল'ৰা আলিতো পথাৰত আলা হয়, অহা নাইতো। ঘৰত খবৰ ল'লোঁ, ঘৰতো নাই। আপোনাৰ ইহঁতৰ মামাহঁতৰ ঘৰত খবৰ ল'লোঁ, তাও নাই। আমাৰ সদ্যকা তাতে খবৰ ল'লোঁ, নাই। গোটাই আমি বিচাৰি একদম হাবাৰ খাই গ'লোঁ, নাইয়ে। তাৰপিছত আপোনাৰ 4 তাৰিখে আমি গুৱাহাটীত আহিলোঁ। গুৱাহাটীত যাই পেলাই তাক সুধিলোঁ, দাদা বস্তুটো কেনেকৈ হ'ল? আজি 4 দিন হৈ যায়, আমাৰ ল'ৰাটো পোৱা নাই। আমাৰ ল'ৰাটো আপুনি ক'ত থৈছে? ল'ৰাটো আমাক বিচাৰি দিয়ক, নহ'লে আপোনাৰ ওপৰত মই কেছ কৰিম। এনেকৈ যেতে কৈছোঁ, এটা কৈছে তোমালোক হেৰি কৰক, ফটোটো দিয়ক, তাৰ আধাৰ কাৰ্ডটো দিয়ক। ফটোটো আৰু আধাৰ কাৰ্ডটো তাহাঁতক দিছোঁ, এতিয়ালৈকে আকৌ কৰা নাই। আপোনাৰ 2 দিন আমাক তাতে ৰাখিছে। আকৌ 6 তাৰিখে আকৌ গুচি গ'লোঁ, ঘৰত আহিলোঁ যে তোমালোকে ঘৰত যাওক। 6 তাৰিখে আকৌ গুচি গ'লোঁ, যাই পেলাই 6 তাৰিখে আকৌ 2 দিন তাতে ৰাখি পেলাই 8 তাৰিখে আপোনাৰ থানাতে এজাহাৰ দিলোঁ। এই আপোনাৰ চাংচাৰী বজাৰৰ থানাতে এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছত পিছদিনা তাহাঁতক ধৰি লৈ আহিল। ধৰি লৈ অহাৰ পিছত এটা ৰাতি তাতে ৰাখিছিল। ৰখাৰ পিছত ইহঁতে কিবা কৰিছে নকৰিছে নাজানো আৰু আপোনাৰ ৰাতিপুৱা ইহঁতক এৰি দিছে। থানাই আমাক কাকো গুৰুত্ব দিয়া নাই। কাপোৰ চোপোৰ ডেম্পত জোতা লংপেণ্ট তাৰ চলা চব আছে, সেইটো আমাৰ সন্দেহ আছে। সেইটো কাৰণে আমি ছাৰকো কৈছোঁ, ছাৰে আজিকালি আমাক গুৰুত্ব দিয়া নাই।